এয়া আজি হালধি ইমানখিনি ওলালে। অঁ হয় হয়, এইখিনি আমাৰ হালধি আজি গোট খালে ইমানখিনি আমাৰ খেতিডৰাৰ পৰা, ঘৰতে কৰা সৰুকৈ খেতিডৰাৰ পৰা। তাকে এয়া হালধি ৰেডি কৰিলে আৰু খানি মেলি আৰু এইখিনি সচলাই থৈছোঁ। এইখিনি 1-1.5 কেজিমান হ'ব আৰু সচলাই থোৱা আছে। এইখনে আমাৰ সৰুকৈ বাৰীখন, যিডোখৰ জেগাত আমি হালধিখিনি কৰোঁ, প্ৰতি বছৰে কৰা নিচিনা হয়। এইফালে চাই দেচোন, মায়ে কামত লাগি আছে। হালধিখিনি চাফা চিকুণ কৰা, শিপাবোৰ কাটি দিয়া, তেনেকুৱাখিনি কামত তেওঁ লাগি আছে। অৱশ্যে হালধিখিনি কৰি মেলি দিয়া সেইখিনি ক্ষেত্ৰত প্ৰথম অৱস্থাত যোৱা বছৰ মই কৰিছিলোঁ, এইবছৰ মই কৰা নাই, প্ৰদীপ দাই কৰি আছে। এইবাৰ তেওঁ কৰি আছে। মই যোৱা বছৰ অকণমান কৰি পেলাই মানে কৰি দিছিলোঁ, কৰি পেলাই হালধিখিনি লগাই দিছিলোঁ। এয়া বৰমা আহিছে হালধি খেতিৰ কথা চাবলৈ। বৰমা কেনেকুৱা পাইছে হালধি? যোৱা বছৰ কৰিছিলোঁ, এডৰা মই দিছিলোঁ, বাকীখিনি প্ৰদীপ দাই দিছিল নেকি? দিয়াৰ পাছত সিমানখিনি ওলালেগৈ। জেগাকণ এনেই ব্যৱহাৰ কৰা হৈছে। এইকণে জেগা, এইকণ জেগাতে আমি খেতিডৰা কৰোঁ আৰু অলপকৈ। সেইকণকৈ আমি ইমানখিনি পালোঁগৈ। অঁ ঠিক আছে, আৰু কিবা থাকিলে দেখুৱাম।